আপুনি চাহাব নেকি? সাহাব নেকি আপুনি? সাহাব নেকি আপুনি? আপুনি আহিব নোৱাৰে নেকি? আপোনাকতো খবৰ দিছিলে, আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ? আপোনাকতো খবৰ দিছিলে, আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ? কথা ক'ব আহিছে, কথাবোৰ কিয় লাইটলি লয়? কথা ক'ব আহিছে, এই কথাবিলাক কিয় লাইটলি লয় এনেকে? একশ্যন মুডত মন্ত্ৰী অতুল বৰা। অন কেমেৰা জলসম্পদৰ অভিযন্তাক ধমক মন্ত্ৰী বৰাৰ। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী সত্ৰৰ শিঙাদৰিয়াৰ ধনশিৰি নদীৰ মথাউৰিৰ বৰ্তমান সংকটত। মথাউৰিটোৰ উৱলি যোৱা জিঅ' বেগ আৰু ধনশিৰিৰ তীব্ৰ খহনীয়াত দৰিদ্ৰ ৰজনী কটাইছে 20খনৰো অধিক গাঁৱৰ ৰাইজে। অতি সংকটাপূৰ্ণ মথাউৰিটো ধনশিৰিৰ জলস্তৰ বৃদ্ধিৰ লগে লগে অধিক বিপদজনক হৈ পৰাত স্থানীয় ৰাইজে গছৰ ডাল বাঁহেৰে নদীৰ সোঁত নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে। ইপিনে যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে। তাৰ মাজতে জলসম্পদ বিভাগে কেৱল মাত্ৰ বাঁহ বান্ধি নদীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে যদিও সন্তুষ্ট নহয় স্থানীয় ৰাইজ। তাৰ মাজতে ধনশিৰি নদীৰ মথাউৰিৰ বিপদজনক অংশ পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তাৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা। স্থানীয় ৰাইজৰ আশংকা আগৰ পৰাই আছিল আৰু সেইকাৰণে মই এই বিষয়টো বিভাগক অৱগত কৰিছিলোঁ। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। তো আজি আহিছোঁ, আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা এতিয়াও যোৱা নাই। পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে। মই সেইকাৰণে উজাগৰে আছোঁ ৰাতিটো। তাৰপিছত ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকিলে। আশংকাৰ কাৰণ নাই বুলি তেওঁলোকে কৈছে। তথাপি মই ইঞ্জিনিয়াৰ ইমিডিয়েটলি মাতি তেওঁলোকে ইমিডিয়েটলি কি কৰিব পাৰে সেইখিনি কৰিবৰ কাৰণে কৈছে। যিকোনো প্ৰকাৰে সেইটো ৰখাবই লাগিব। তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে মই নিৰ্দেশ। ইতিমধ্যে সংকটাপন্ন মথাউৰিটো শীঘ্ৰেই মেৰামতি কৰিবলৈ বিভাগক নিৰ্দেশ দিছে মন্ত্ৰী বৰাই। বোকাখাতৰ পৰা জিন্তু কৰ্মীৰ ৰিপৰ্ট, অসম লাইভ 24। আপুনি চাহাব নেকি? সাহাব নেকি আপুনি? সাহাব নেকি আপুনি? আপুনি আহিব নোৱাৰে নেকি? আপোনাকতো খবৰ দিছিলে, আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ? আপোনাকতো খবৰ দিছিলে, আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ? কথা ক'ব আহিছে, কথাবোৰ কিয় লাইটলি লয়? কথা ক'ব আহিছে, এই কথাবিলাক কিয় লাইটলি লয় এনেকে? একশ্যন মুডত মন্ত্ৰী অতুল বৰা। অন কেমেৰা জলসম্পদৰ অভিযন্তাক ধমক মন্ত্ৰী বৰাৰ। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী সত্ৰৰ শিঙাদৰিয়াৰ ধনশিৰি নদীৰ মথাউৰিৰ বৰ্তমান সংকটত। মথাউৰিটোৰ উৱলি যোৱা জিঅ' বেগ আৰু ধনশিৰিৰ তীব্ৰ খহনীয়াত দৰিদ্ৰ ৰজনী কটাইছে 20খনৰো অধিক গাঁৱৰ ৰাইজে। অতি সংকটাপূৰ্ণ মথাউৰিটো ধনশিৰিৰ জলস্তৰ বৃদ্ধিৰ লগে লগে অধিক বিপদজনক হৈ পৰাত স্থানীয় ৰাইজে গছৰ ডাল বাঁহেৰে নদীৰ সোঁত নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে। ইপিনে যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে। তাৰ মাজতে জলসম্পদ বিভাগে কেৱল মাত্ৰ বাঁহ বান্ধি নদীৰ সোঁত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে যদিও সন্তুষ্ট নহয় স্থানীয় ৰাইজ। তাৰ মাজতে ধনশিৰি নদীৰ মথাউৰিৰ বিপদজনক অংশ পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তাৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা। স্থানীয় ৰাইজৰ আশংকা আগৰ পৰাই আছিল আৰু সেইকাৰণে মই এই বিষয়টো বিভাগক অৱগত কৰিছিলোঁ। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। তো আজি আহিছোঁ, আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা এতিয়াও যোৱা নাই। পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে। মই সেইকাৰণে উজাগৰে আছোঁ ৰাতিটো। তাৰপিছত ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকিলে। আশংকাৰ কাৰণ নাই বুলি তেওঁলোকে কৈছে। তথাপি মই ইঞ্জিনিয়াৰ ইমিডিয়েটলি মাতি তেওঁলোকে ইমিডিয়েটলি কি কৰিব পাৰে সেইখিনি কৰিবৰ কাৰণে কৈছে। যিকোনো প্ৰকাৰে সেইটো ৰখাবই লাগিব। তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে মই নিৰ্দেশ। ইতিমধ্যে সংকটাপন্ন মথাউৰিটো শীঘ্ৰেই মেৰামতি কৰিবলৈ বিভাগক নিৰ্দেশ দিছে মন্ত্ৰী বৰাই। বোকাখাতৰ পৰা জিন্তু কৰ্মীৰ ৰিপৰ্ট, অসম লাইভ 24।